ওম শান্তি 15/6/2026 বাপ দাদা মধুবন সাকাৰ বাবাৰ মধুৰ মহাবাক্য আজি সোমবাৰ বাবাই কৈছে মৰমৰ সন্তানসকল অমৰ বাবা আহিছে তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰিবলৈ এতিয়া তোমালোকে তিনিও কালৰ আৰু তিনিও লোকক জানা তিন কাল মানে past present future আৰু তিনিও লোক মানে পৰমধাম সূক্ষ্মবতন আৰু সাকাৰ মনুষ্য লোক পৃথিৱী লোক আজি মুৰলীৰ প্ৰশ্নটো হৈছে আত্মিক পিতাই আত্মাসকলক উত্তৰাধিকাৰ কিহৰ আধাৰত দিয়ে উত্তৰ পঢ়াৰ আধাৰত যিসকল সন্তানে ভালদৰে পঢ়ে দেহ অভিমান ত্যাগ কৰি দেহী অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে তেওঁলোকেহে পিতাৰ উত্তৰাধিকাৰ পায় লৌকিক পিতাই কেৱল সন্তানক উত্তৰাধিকাৰ দিয়ে কিন্তু পাৰলৌকিক পিতাৰ সম্বন্ধ আত্মাৰ লগত সেইবাবে আত্মাসকলক উত্তৰাধিকাৰ দিয়ে আজি মুৰলীৰ গীতটো হ'ল ভোলানাথ সে নিৰালা और कोई नहीं শিৱ বাবাতকৈও অনন্য আৰু কোনো নাই ওম শান্তি আত্মিক সন্তানসকলে আত্মিক পিতাৰ পৰা অমৰ কথা শুনি আছে এই মৃত্যু লোকৰ পৰা অমৰ লোকলৈ যাবৰ কাৰণে নিৰ্বাণ ধামক অমৰ লোক বুলি কোৱা হয় অমৰ লোক য'ত তোমালোকৰ অকাল মৃত্যু নহয় সেইকাৰণে সেইখন অমৰ লোক বুলি কোৱা হয় আত্মিক পিতা যিজনক অমৰনাথ বুলি কোৱা হয় নিশ্চয় অমৰ লোকলৈ লৈ যাবলৈ মৃত্যু লোকত কথা শুনাব তিনিৰ কথা ভাৰততে প্ৰসিদ্ধ তিজ কি কথা মানে তিজৰি কি কথা বুলিও কয় অমৰ কথা সত্যনাৰায়ণৰ কথা তৃতীয় নেত্ৰৰ কথা ভক্তি মাৰ্গতো তৃতীয় নেত্ৰৰ অৰ্থ কোনেও বুজিয়ে নাপায় জ্ঞানৰ তৃতীয় নেত্ৰ জ্ঞানৰ সাগৰ অমৰ বাবাৰ বাহিৰে কোনেও দিব নোৱাৰে মৰমৰ আত্মিক সন্তানসকলে এতিয়া জানি গৈছে যে আমি এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ পাই আছো যি তৃতীয় নেত্ৰৰে তিনিও কালক তিনিও লোকক তোমালোকে জানি গৈছা মূল লোক স্থূল লোক আদি মধ্য অন্তকো জানি গৈছা সেইবাবে সন্তানসকলে নিজক ত্ৰিকালদৰ্শী বুলিও বুজে তোমালোক মৰমৰ সন্তানসকলৰ বাহিৰে সৃষ্টিত কোনো ত্ৰিকালদৰ্শী নহয় তিনিও কাল অৰ্থাৎ সৃষ্টিৰ আদি মধ্য অন্তক নাজানে মূল লোক সূক্ষ্ম লোক স্থূল লোকক বহুতে জানে কিন্তু তিনিও কালৰ আদি মধ্য অন্ত কোনেও নাজানে এতিয়া মৰমৰ আত্মিক সন্তানসকলে আত্মিক পিতাৰ পৰা শুনি আছে আমি তেওঁৰ সন্তান হৈছো এবাৰেই তোমালোক আত্মিক সন্তানসকলে আত্মিক পিতাক পাইছা আত্মাসকলক পঢ়াই অন্য সকলো দেহ অভিমানী হোৱা কাৰণে কয় মই এয়া পঢ়ো মই এয়া কৰো যিমানবিলাক অন্যৰ মানে যিসকলে পঢ়ে তেখেতসকলে মই পঢ়ো বুলি ভাবে কিন্তু আত্মাই পঢ়ে সেই কথাটো কোনো নাজানে দেহ অভিমান আহিছে বডি কনসিয়াস আহি যায় এতিয়া সংগমত আত্মিক পিতা আহি আত্মিক সন্তানসকলক কয় তোমালোকে ভালদৰে পঢ়া প্ৰত্যেক সন্তানেই পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ কিয়নো সকলো আত্মিক সন্তান হয় নহয় লৌকিক সম্বন্ধটো কেৱল পুত্ৰ সন্তান উত্তৰাধিকাৰ অধিকাৰী হয় এই পাৰলৌকিক সম্বন্ধত সকলো সন্তানে আত্মাই উত্তৰাধিকাৰ পায় অমৰনাথৰ কথা শুনাই কয় পাৰ্বতীক পৰ্বতৰ গুহাত গৈ কথা শুনালে এয়াতো ভুল নহয় জানো এতিয়া তোমালোক সন্তানসকলে জানা মিছা কি সঁচা কি সঁচাটো নিশ্চয় সত্য বাবাহে শুনাব পিতাই এবাৰেই সঁচা শুনাই সঁচা খণ্ডৰ মালিক কৰি তোলে তোমালোকে জানা এই মিছা খণ্ডত এতিয়া জুই লাগিব এয়া যি কিছু দেখিবলৈ পোৱা যায় এয়া নাথাকিবগৈ সময় বাকী অলপ আছে এয়া শিৱ বাবাৰ জ্ঞান যজ্ঞ যেনেকৈ লৌকিক সম্বন্ধটো পিতাকে যজ্ঞ ৰচে কোনোৱে ৰুদ্ৰ যজ্ঞ ৰচে কোনোৱে গীতা যজ্ঞ ৰচে কোনোৱে ৰামায়ণ যজ্ঞ কোনোৱে অন্য কিবা আৰু এয়া হ'ল শিৱ বাবাৰ ৰুদ্ৰ গীতা জ্ঞান যজ্ঞ এয়া অন্তিম যজ্ঞ তোমালোকে জানা যে আমি এতিয়া অমৰপুৰলৈ গৈ আছো এতিয়া অলপ সময়ৰ ৰাস্তা বাকী আছে কোনো মনুষ্যই এয়া গম নাপায় তেওঁলোকেতো কৈ দিয়ে মৃত্যু লোকৰ পৰা অমৰ লোকলৈ যাবলৈ
40,000 বছৰ এতিয়াও বাকী আছে। অমৰ লোক সত্যযুগক কোৱা হয়। তোমালোক সন্তানসকলক এতিয়া বাবাই সন্মুখত বহি অমৰ কথা, তৃতীয় নেত্ৰৰ কথা, সত্য নাৰায়ণৰ কথা শুনাই আছে। ভক্তি মাৰ্গত কি কি হয় সেয়াটো দেখিলা। ভক্তি মাৰ্গত কিমান বিস্তাৰ আছে। যেনেকৈ বৃক্ষৰ বহুত বিস্তাৰ হয়, ঢেৰ ডাল পাত, তেনেকৈ ভক্তিৰো বিশাল কৰ্মকাণ্ডৰ বৃক্ষ আছে। যজ্ঞ, ব্ৰত, নীতি, নিয়ম, জপ, তপ আদি কিমান কৰে। এই জন্মৰ ভক্তিটো বহুতে বহি আছে। মনুষ্যৰ বৃদ্ধি হৈ থাকে। তোমালোক ভক্তি মাৰ্গত আহিছা, তেতিয়াৰ পৰা অন্য ধৰ্ম প্ৰতিষ্ঠা হৈছে। প্ৰত্যেকৰে নিজৰ ধৰ্মৰ সৈতে সম্পৰ্ক আছে। প্ৰত্যেকৰে নীতি প্ৰথা বেলেগ বেলেগ। ভাৰত অমৰপুৰী আছিল। ভাৰত এতিয়া মৃত্যু লোক। তোমালোক আদি সনাতন দেৱী দেৱতা ধৰ্মাৱলম্বী আছিলা, কিন্তু এতিয়া পতিত হোৱাৰ কাৰণে তোমালোকে নিজক দেৱতা বুলি কব নোৱাৰা। এইটো তোমালোকে পাহৰি গলা যে আমিয়ে সেই দেৱতা আছিলো। যেনেকৈ কয় যীশু খ্ৰীষ্টই আমাৰ ধৰ্ম স্থাপন কৰিলে, গতিকে আমাৰ খ্ৰীষ্টিয়ান ধৰ্ম চলি আহিছে। এনেকুৱা নহয় যে ইউৰোপীয়ান ধৰ্মৰ হয়। এতিয়া আমেৰিকাৰ ব্যক্তিসকলে নিজকে আমেৰিকান ধৰ্ম বুলি নকয়, তেখেতসকলে খ্ৰীষ্টিয়ান ধৰ্ম বুলি কয়। কিয়নো তেখেতসকলে জানে যে ধৰ্ম স্থাপক বেলেগ। যেনেকে এতিয়া পাকিস্তানত থকা সকলে নিজকে পাকিস্তানী বুলি নকয়, ইছলামী বা মুছলিম বুলি কয়। তেনেকৈ তোমালোক হিন্দুস্থানত থকা সকল বা ভাৰতত থকা সকল দেৱী দেৱতা ধৰ্মৰ হোৱা, কিন্তু নিজক দেৱতা বুলি কব নোৱাৰে। এনেকৈ ভাবে যে আমিতো পাপী, নীচ, কংগাল, বিকাৰী। ভক্তি মাৰ্গত মনুষ্য দুখী হয়, তেতিয়া পিতাকে কাতৰে আবাহন জনায়। এয়া কেৱল তোমালোক ব্ৰাহ্মণ সন্তানসকলেহে জানা যে যিজন পিতাক কাতৰে আবাহন জনাই আহিছো, তেওঁ আমাক বেহদৰ উত্তৰাধিকাৰ দিবলৈ অমৰ কথা শুনাই আছে। আমি অমৰপুৰীৰ মালিক হবলৈ ওলাইছো। অমৰপুৰীক স্বৰ্গ বুলি কোৱা হয়। তোমালোকে কবা আমি স্বৰ্গবাসী হবৰ কাৰণে পুৰুষাৰ্থ কৰি আছো। কলি যুগত মনুষ্য মৰিলে তেতিয়া কয় স্বৰ্গবাসী হল। এতিয়া যিজন হৰি এৰিলে তেওঁ স্বৰ্গলৈ যাবলৈ পুৰুষাৰ্থ কৰিলে জানো? তোমালোকেতো অমৰপুৰী বৈকুণ্ঠলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। পুৰুষাৰ্থ কৰাওতাজন কোন? অমৰ বাবা, যিজনক অমৰনাথ বুলিও কোৱা হয়। এই যজ্ঞক পাঠশালা বুলিও কোৱা হয়। অন্য কোনো পাঠশালাক যজ্ঞ বুলি কোৱা নহয়, পঢ়াশালীক যজ্ঞ বুলি কোৱা নহয়। যজ্ঞ পৃথকে ৰচা হয়, যত ব্ৰাহ্মণে বহি মন্ত্ৰ পঢ়ে। বাবাই কয় এইখন তোমালোকৰ কলেজো হয়, যজ্ঞও হয়, দুয়োটা একেলগে আছে। তোমালোকে জানা এই জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা প্ৰজ্বলিত হৈছে। ইয়াত গোটেই সৃষ্টি চহা হৈ যাব, পুনৰ নতুন সৃষ্টি হব। ইয়াৰ নামেই হল বিৰাট মহাভাৰতৰ যুদ্ধ। এনেকুৱা যুদ্ধ আৰু একো নাথাকে। এনেকৈ কয় যে যুদ্ধত ক্ষেপণাস্ত্ৰ যুঁজিলে, বম মিছাইল, তোমালোকৰ লগত যুদ্ধটো নহয়। ইয়াক মহাভাৰতৰ যুদ্ধ বুলি কিয় কয়? ভাৰততো এটাই ধৰ্ম থাকে নহয়, মৃত্যুটো বাহিৰত হয়। ইয়াত যুদ্ধৰতো কথাই নাই। পিতাই বুজায় তোমালোকৰ কাৰণে নতুন সৃষ্টি লাগে, তেন্তে নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশ হব। তোমালোক সন্তানসকলৰ বুদ্ধিত বিৰাট ৰূপৰো গোটেই জ্ঞান আছে। এইটো বুজি পোৱা যে যিসকল কল্প পূৰ্বে আহিছিল তেওঁলোকেই দেৱতা হবলৈ আহিব। বুদ্ধিৰ কাম। আমি যিমান ব্ৰাহ্মণ হৈছো এতিয়া দেৱতা হমগৈ। প্ৰজাপিতা ব্ৰহ্মাৰো গায়ন কৰা হৈছে। পৰম পিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টি ৰচে। সেইবাবে ব্ৰহ্মাক প্ৰজাপিতা বুলি কয়। কিন্তু কেনেকৈ কেতিয়া ৰচে এয়া কোনেও নাজানে। আৰম্ভণিত মনুষ্য নাথাকে নেকি যাক ৰচনা কৰে? আবাহনে জনাই সেই পতিত পাৱন আহা। তাৰমানে মানুহটো থাকেই, কিন্তু মানুহক কি কৰে? পতিতৰ পৰা পাৱন বনায়, পিউৰিফাই কৰে আত্মাক। তেন্তে যেতিয়া মনুষ্য পতিত হয় তেতিয়াহে পিতা আহে। সৃষ্টি পৰিৱৰ্তন কৰিব লাগে। তোমালোকক পিতাই নতুন সৃষ্টিৰ যোগ্য কৰি তোলে। এতিয়া সকলো তমোপ্ৰধান পুৰণি সৃষ্টিত আছা, আকৌ হতু প্ৰধান হব লাগে। বাবাই বুজাইছে প্ৰত্যেক মনুষ্য মাত্ৰই প্ৰতিটো বস্তু সতু ৰজু তমুত আহিবলগীয়া হয়। সৃষ্টি নতুনৰ পৰা পুৰণি নিশ্চয় হব।
কাপোৰো নতুন পিন্ধে আকৌ পুৰণা হয়। তোমালোকে জ্ঞান পাইছা সঁচা সত্যনাৰায়ণৰ কথা। এতিয়া তোমালোকে শুনি আছা। গীতা হৈছে সকলো শাস্ত্ৰৰ শিৰোমণি, বাকীবোৰ হৈছে গীতাৰ সতি সন্তান। যেনেকৈ ব্ৰহ্মাৰ বংশাৱলী তেনেকৈ গীতা হৈছে মুখ্য। উচ্চতকৈ উচ্চ হৈছে মা পিতা, বাকী হৈছে সন্তান। এতিয়া মা পিতাৰ পৰা উত্তৰাধিকাৰ পাব পাৰে। বাকী যিমানেই শাস্ত্ৰ নপঢ়ক, যিয়েই নকৰক, উত্তৰাধিকাৰ পাব নোৱাৰে। যিসকলে শাস্ত্ৰ পঢ়ে তেওঁলোকৰ বহুত উপাৰ্জন হয়, সেয়াটো হৈ গল অল্পকালৰ বাবে। ইয়াত তোমালোক সন্তানসকলে শুনা, যেতিয়া কিমান উপাৰ্জন হয় 21 জন্মৰ কাৰণে বিচাৰ কৰা। তেওঁলোকে এবাৰ শুনাব, সকলোৱে তেওঁলোকক পইচা দিব। ইয়াত বাবাই তোমালোক সন্তানসকলক শুনায়, তোমালোক 21 জন্মৰ কাৰণে কিমান চহকী হৈ যোৱা। তাত শুনাওতা সকলৰ জেপ ভৰপূৰ হয়। ভক্তি আদি কৰা প্ৰবৃত্তি মাৰ্গৰ লোকসকলৰ কাম। তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ। তোমালোকে জানা যে স্বৰ্গলোকত আমি পূজ্য আছিলো, নহলে 84 জন্মৰ হিচাপ কৰ পৰা আহিল। এয়া হল আত্মিক জ্ঞান, যি পৰম আত্মা জ্ঞান সাগৰৰ পৰা পোৱা যায়। পতিত পাৱন পিতাহে বাবাহে সকলোৰে সদ্গতি দাতা হয়। আমাক অৰ্থাৎ সন্তানসকলক অমৰ কথা শুনাই আছে। জন্ম জন্মান্তৰৰ মিছা কথা শুনি আহিছা। এতিয়া সঁচা কথা শুনি তোমালোক 16 কলা সম্পূৰ্ণ হোৱা। চন্দ্ৰমাক 16 কলা সম্পূৰ্ণ বুলি কোৱা হয়, সূৰ্যৰ কাৰণে কোৱা নহয়। তোমালোকে জানা যে আমি আত্মাসকল ভৱিষ্যতলৈ সৰ্বগুণ সম্পন্ন 16 কলা সম্পূৰ্ণ হমগৈ। পুনৰ আধা কল্পৰ পাছত আত্মাত বিকাৰৰ লেপ পৰি যায়। এতিয়া তোমালোকে বুজি পোৱা যে আমি পুনৰাই সৰ্বগুণ সম্পন্ন 16 কলা সম্পূৰ্ণ সেই দেৱতা পুনৰাই হৈ আছো। আমি আত্মাসকল প্ৰথমে নিজৰ ঘৰলৈ যাম, আকৌ আমি শৰীৰ ধাৰণ কৰি সেই দেৱতা হম, আকৌ চন্দ্ৰবংশী ৰাজবংশত আহিম। 84 জন্মৰ হিচাপ নিকাচ লাগে। কোনটো যুগত কোনটো বৰ্ষত কিমান জন্ম হল, পিতাই 84 জন্মৰ সত্য কথা এতিয়া শুনাইছে। তোমালোক সন্তানসকলক কব, তোমালোক ভাৰতবাসীয়ে 84 জন্ম লোৱা। উত্তৰাধিকাৰ ব্ৰহ্মা বাবাৰ দ্বাৰা শিৱ বাবাৰ পৰা লোৱা। ব্ৰহ্মাও তেওঁৰ হৈ গল, ব্ৰহ্মাৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰে। এওঁ ভাই হৈ গল, ব্ৰহ্মা বাবাও ডাঙৰ ভাই হৈ গল। এওঁ শৰীৰধাৰী নহয় জানো। তোমালোক সকলো সন্তানে উত্তৰাধিকাৰ তেওঁৰ পৰা লোৱা। এওঁৰ ব্ৰহ্মাৰ পৰা নহয়। যাৰ পৰা উত্তৰাধিকাৰ পাবলগীয়া নাই তেওঁক স্মৰণ কৰিব নালাগে, একমাত্ৰ শিৱ বাবাকহে স্মৰণ কৰিব লাগে। তেওঁকহে কয়, তুমি মাতা পিতা, আমি বালক তোমাৰ। তোমালোক এওঁৰ ওচৰলৈ আহিলে তেতিয়া বুদ্ধিত থাকিব লাগে যে আমি শিৱ বাবাৰ ওচৰলৈ যাওঁ। স্মৰণ শিৱ বাবাক কৰিব লাগে। আত্মা বিন্দু, সেই আত্মা 84 জন্মৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। আত্মাৰ ভ্ৰুকুটিৰ মধ্যত থাকে, উৰেও ছেকেণ্ডত। মই আত্মাই এটা শৰীৰ এৰি আন এটা লওঁ, ভ্ৰুকুটিৰ মধ্যত গৈ বিৰাজমান হওঁ। বুদ্ধিত বোধ আছে, মোৰ আত্মা এনেকুৱা। সত্য যুগতো এনেকুৱা কোনো বস্তু চোৱাৰ আশা নাথাকে। আত্মাক দিব্য দৃষ্টিৰে চাব পাৰে। এই দুচকুৰে চোৱাৰ কোনো কথা নাই। ভক্তি মাৰ্গতহে সাক্ষাৎকাৰ কৰে। যেনেকৈ ৰামকৃষ্ণৰ শিষ্য বিবেকানন্দ আছিল। তেওঁ কৈছে, মই সন্মুখত বহি আহিছিলো, তেতিয়া তেওঁৰ আত্মা ওলাই মোৰ শৰীৰত প্ৰৱেশ কৰিলে। এনেকুৱা নহয়। আত্মাই কেনেকৈ এটা শৰীৰ এৰি অন্য এটাত প্ৰৱেশ কৰে, এই সকলো কথা তোমালোক সন্তানসকলক বুজোৱা হয়। এতিয়া তোমালোকে বুজি পোৱা, আমি অমৰ লোকলৈ যাবলৈ পুৰুষাৰ্থ কৰি আহিছো। অমৰ লোকত আমি জন্ম লম, তাত গৰ্ভ মহলত থাকিম। ইয়াতো গৰ্ভ কাৰাগাৰত বহি ত্ৰাহি ত্ৰাহি কৰে। এতিয়া আধা কল্পৰ কাৰণে বাবাই তোমালোকক সকলো দুখৰ পৰা মুক্ত কৰে। তেন্তে কিমান মৰমেৰে এনেকুৱা পিতাক স্মৰণ কৰিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওতা আত্মিক পিতাক আত্মিক সন্তানসকলৰ বহুত বহুত ইয়াদ প্যাৰ। ধন্যবাদ বাবা, ধন্যবাদ। আজি মুৰলীৰ পৰা
ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথম নম্বৰটো, নিজক আত্মা বুলি ভাবি আত্মিক পিতাৰ পৰা পঢ়ি পুৰা উত্তৰাধিকাৰ ল'ব লাগে। সঁচা খণ্ডৰ মালিক হ'বৰ কাৰণে সত্য কথা, সত্য কাহিনী শুনিব আৰু শুনাব লাগে। 2 নম্বৰটো, যিজন পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায় তেওঁকহে স্মৰণ কৰিব লাগে, কোনো দেহধাৰীক নহয়। এই পুৰণি সৃষ্টিত এতিয়া জুই লাগিব, সেইবাবে ইয়াক দেখিও চাব নালাগে। আজি মুৰলীৰ বৰদানটো হ'ল, শান্তিৰ শক্তিৰে নিজৰ খতিয়ান চাফা কৰোতা লোকপ্ৰিয় প্ৰভুপ্ৰিয় ভৱ। খতিয়ান মানে হিচাপ কিতাপ ক্লিয়াৰ কৰোতা লোকপ্ৰিয় প্ৰভুপ্ৰিয় ভৱ। যেনেকৈ বিজ্ঞানে এনেকুৱা উদ্ভাৱন কৰিছে যে লিখি থোৱা সকলো মুচি পেলাই গম পোৱা নাযায়, তেনেকৈ তোমালোকে শান্তিৰ শক্তিৰে নিজৰ সকলো হিচাপ কিতাপ নিতৌ চাফা কৰা, তেতিয়া প্ৰভুপ্ৰিয় বা দৈৱী লোকপ্ৰিয় হৈ যাবা। সততা আৰু স্বচ্ছতা সকলোৱে পছন্দ কৰে। সেইকাৰণে এদিন কৰা ব্যৰ্থ সংকল্প বা ব্যৰ্থ কৰ্ম 5 দিনালৈ যাতে নাথাকে। যি হৈ গ'ল সেয়া হৈ গ'ল বুলি বুজি যদি চিহ্ন লগাই দিয়া, তেতিয়া হিচাপ কিতাপ ক্লিয়াৰ হৈ যাব আৰু চাহাব ৰাজি হৈ যাব, মানে প্ৰভু ৰাজি হৈ যাব। আজিৰ শ্লোগানটো হ'ল, ব্যৰ্থ সংকল্প কৰা বা অন্যক ব্যৰ্থ সংকল্প কৰোৱাৰ নিমিত্ত হোৱা এয়াও অপবিত্ৰতা। ব্যৰ্থ সংকল্প কৰা বা অন্যক ব্যৰ্থ সংকল্প কৰোৱাৰ নিমিত্ত হোৱা এয়াও অপবিত্ৰতা। ওম শান্তি। আজি অব্যক্ত ইংগিত, সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। ইয়াৰ সাৰাংশটো, মন, বাণী আৰু কৰ্মত সৰলতা আৰু সহনশীলতা এই দুয়োটাই আৱশ্যক। যদি সৰলতা আছে কিন্তু সহনশীলতা নাই, তেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰা। সৰলতাৰ সৈতে যদি সহনশীলতা থাকে, তেতিয়া তাক শক্তি স্বৰূপ বুলি কোৱা হয়। শক্তিসকলৰ চিত্ৰবোৰত সৰলতা আৰু সহনশীলতা দুইটা গুণ দেখুওৱা হয়। বৰ্তমানৰ সফলতাত কৰবাত সহনশীলতা অধিক আৰু কৰবাত সৰলতা অধিক। এতিয়া এই দুয়োটাকে সমান কৰা। সৰলতা আৰু সহনশীলতা এই দুয়োটাকে সমান কৰা। ওম শান্তি। ওম শান্তি।